ধনচিৰি সমষ্টিৰ পৰা বিজয় হৈ যিটো আমাৰ ধনচিৰি সমষ্টিৰ অন্তৰ্গত যিটো গহপুৰ অঞ্চল যিটো পৰিছে গহপুৰ অঞ্চলত যিমান বতাহ যিমান আমাৰ বিপেক কৰ্মীসকলক আছে গহপুৰ অঞ্চলত যিমান ৰাইজ আছে তেখেতসকলৰ লগত আজি আমাৰ ভিক্টৰী ডে হিচাপে আজি পালন কৰিছে। এই অনুষ্ঠানত আহি খুব নিজকে ভাল পাইছোঁ, কাৰণ যি ধৰণৰ গহপুৰ অঞ্চলৰ ৰাইজসকলে যি সহযোগিতা দিছে আৰু তেখেতে আমাৰ বিপিএফৰ প্ৰতি এটা বিশ্বাস ৰাখি তেখেতসকলে যি আমাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে সুযোগ দিলে, ইয়াৰ কাৰণে আমি তেখেতসকলৰ যিটো মনৰ আকাংক্ষা উন্নয়নমূলক কাম কাজ আমি দায়িত্ব ল'ব লাগিব, এই কথাখিনি আলোচনা কৰিছোঁ। আজি গহপুৰ অঞ্চলৰ কাৰণে যথেষ্ট কাম কৰিম বুলি মই আশা ৰাখি আগবাঢ়িব বিচাৰিছোঁ। আমাৰ প্ৰথম উন্নয়নমূলক কাম কাজ হ'ল আমাৰ যিটো ইয়াত যথেষ্ট ৰাস্তা আৰু দলং আৰু শিক্ষা লাইনত আৰু যিবিলাক গভৰ্ণমেণ্ট আঁচনি আহে ইয়াত শিক্ষা দিশৰ পৰা মাটি বাৰীৰ পৰা যুৱক যুৱতীসকলৰ যিটো সমস্যা এইবিলাক আমি বিশেষকৈ প্ৰায়ৰিটি দি আমি কাম কৰিব লাগিব। আৰু বৰ্তমান যিটো আমাৰ BTCত অলৰেডি যিবিলাক গাঁও অন্তৰ্ভুক্ত হৈছে সেই গাঁওবিলাকৰ যিটো আমাৰ BTCত বৰ্তমান কিছুমান আজিলৈকে ট্ৰেন্সফাৰ কৰি দিয়া নাই, মাত্ৰ গাঁওবিলাকক অন্তৰ্ভুক্ত কৰিছে, ক্ষমতাবিলাক দিয়া নাই। সেইবিলাকক লৈ আমি অসমৰ যিটো চিফ ছেক্ৰেটাৰী আৰু আমাৰ অসমৰ মন্ত্ৰীসকলে আৰু BTCৰ চিফ মহোদয় লৈ আমি এটা আলোচনা কৰা হৈছে 1 তাৰিখ দিনা। সেইদিনা আলোচনা কৰি এটা সিদ্ধান্ত হৈছে যে যিবিলাক আমাৰ নতুনকৈ যিবিলাক গাঁও অন্তৰ্ভুক্ত হৈছে সেই অঞ্চলবিলাকত পৰা গাঁওবিলাকৰ যিটো লাইন ডিপাৰ্টমেণ্টসকলক এটা নিৰ্দেশ দিয়া হৈছে সোনকালে আমাৰ BTCত তেখেতসকলে আমাক কি কয় এইটো আমাৰ হেণ্ড অভাৰ কৰি দিব লাগে। তেনেকুৱা ধৰণৰ কথা নহয়, আমি এলায়েন্স আমি নকৰিম, প্ৰি পল এলায়েন্সটো আমাৰ নহ'ব, হয়তো পোষ্ট পল হোৱাৰ এটা সম্ভাৱনাটো আছে। যিহেতু আমি BPF দল হিচাপে অকলে চৰকাৰ কৰিব আমি নোৱাৰিম, গতিকে কাৰোবাৰ লগত আমি থাকিব লাগিব। আমাৰ উদ্দেশ্যটো হৈছে আমি BTC উন্নতি কৰিব লাগে, BTC সুবিধাটো আনিব লাগে। গতিকে যোনেই চৰকাৰ কৰিব পৰা বিধৰ MLA আনিব তেওঁলোকৰ লগত আমি থাকিম, এলায়েন্স বুলি নকওঁ। সেইটোতে আমি কৈছোঁ আমাৰ বৰ্তমানৰ যিবিলাক ST আছে কোনো ক্ষতি হ'ব নালাগে। কোনোবা কিবা দাবী কৰাটো সকলোৰে অধিকাৰ আছে, সেইটোতো আমি বাধা দিব নোৱাৰোঁ, কিন্তু চৰকাৰৰ সেইটো চৰকাৰে সিদ্ধান্ত ল'ব লাগে কি প্ৰক্ৰিয়াৰে তেওঁলোকক দিব পাৰে, সেইটো চৰকাৰে সিদ্ধান্ত ল'ব। প্ৰয়োজন হ'লে আইন সংশোধন কৰিব লাগিব, কিন্তু এটা স্পষ্ট বৰ্তমানৰ যিখিনি আমাৰ ST আছে কোনো প্ৰকাৰে ইয়াত ক্ষতি হ'ব নালাগে। BTC নিৰ্বাচন হৈছে আৰু এই গহপুৰ এৰিয়াটো যিহেতু আমাৰ কিছুমান গাঁও BTCত অন্তৰ্ভুক্ত হৈছিলে আৰু তেওঁলোকেও BTC নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। আমাৰ দলৰ প্ৰাৰ্থী আছিলে ধনচিৰি সমষ্টি, এই ধনচিৰি সমষ্টিত তেওঁলোকে আমাৰ প্ৰাৰ্থীজনক ইফালে আমাৰ কেণ্ডিডেটক জয়যুক্ত কৰিছিলে আৰু ইয়াৰেই আমাৰ এই গহপুৰ অঞ্চলৰ ৰাইজে আজি ৱেলকাম আৰু ভিক্টৰী চেলিব্ৰেশ্যন তেওঁলোকে কৰিছিলে। আজি আমি ইয়াত অংশগ্ৰহণ কৰিছোঁ, গতিকে আমিও এই গহপুৰ অঞ্চলৰ যিবিলাক গাঁও আৰু যিসকলে আমাৰ BPF দলক ভাল পায়, নীতি আদৰ্শক ভাল পাই ভোট দিলে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমি BPF দল হিচাপে আমি নিৰ্বাচন আগতে আমি বহুত কথা দিছিলোঁ যে যিবিলাক গাঁও BTCত অন্তৰ্ভুক্ত হৈছে এই গাঁওবিলাকত যিবিলাক উন্নয়নমূলক কাম কৰিবলগীয়া আছে সেইবিলাক আমি কাম কৰিম। এইটো অতি দুৰ্ভাগ্যজনক কথা, যিটো আমি আশা কৰা নাছিলোঁ এনেকুৱা ঘটনা হ'ব বুলি, অনাকাংক্ষিক ঘটনা, এইটো আমি সকলোৱে নিন্দা কৰিছোঁ। আৰু ইয়াত বিশেষভাৱে উচ্চাৰিত হৈ আছে আমাৰ ছাত্ৰ সন্থাৰ নেতৃত্বক উচ্চাৰিত হৈ আছে, কিছুমান UPPL নেতা কৰ্মীসকল তাত আছে। আৰু ইয়াৰ কাৰণে আমাৰ ভিডিঅ' ফুটেজবিলাক আছে। ইতিমধ্যে আমি আমাৰ ছেক্ৰেটাৰীৰ পৰাও FIR-টো দিয়া হৈছে। তো চৰকাৰে আমি চৰকাৰক অনুৰোধ কৰিছোঁ ইয়াৰ কাৰণে বিচাৰ কৰিবৰ কাৰণে, বিবেচনা কৰিবৰ কাৰণে, দুখী যোনে হয় নিশ্চয় আইনগতভাৱে UPPL-ৰ কথা। এইটো আমি BPF দল হিচাপে এতিয়ালৈকে আমি একো ঘোষণা কৰা নাই। আমাৰ BPF দল বৰ্তমানলৈকে আমি BTCৰ ভিতৰতে আমি কনফাইন হৈ আছোঁ। সময় আহিলে আমি চাম আমাৰ দলৰ ক'ত তেনেকুৱা ধৰণৰ প্ৰাৰ্থী জয়ী কৰিব পৰা কিবা আছে, সেইবিলাক আমি সকলোখিনি চোৱাৰ পিছতে আমি ক'ব পাৰিম।